হাই গাইজ নমস্কাৰ মোৰ নাম প্ৰকাশ কেলেং আকৌ এবাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ তো গতিকে আজি মোৰ ভিডিঅ' বনোৱা উদ্দেশ্যটো হৈছে কি তো গাইজ আকৌ এটা নতুন ঠাইলৈ আহিছোঁ তো এই ঠাইটিৰ নাম হ'ল বামফৰৰ পৰা অলপ ভিতৰত যিহেতু ঘগৰা বুলি কোৱা হয় ঘগৰাৰ কাষত সৰু মৰুকৈ এটা গাঁও আছে তাত হুকুমুঝাৰি বুলি কোৱা হয় তাতে আছোঁ যিহেতু আজি এই ঠাইখিনিত আমি পাণ ছিঙি আছোঁ দেখিব পাৰে ইফালে আৰু ইফালে পাণ তামোল গছত আছে তাৰ লগতে মোৰ এজন বন্ধু আহিছে দেখিব পাৰে ইফালে পাণ ছিঙি আছে হাই কৈ দিয়া লাজ কৰে এখেতে কেমেৰাত উঠিবলৈ তো গতিকে মই ইয়াতে আৰু সৰুকৈ এখন বাগান ৰাখিছোঁ তো সেইবাবে ছিঙিব আহিছোঁ তো বছৰেকীয়া হিচাপে মই ভাবিছিলোঁ ইয়াতে চাম হিচাপে বা কিস্তি হিচাপে মই ছিঙিম বুলি কিন্তু মালিক কেইজনে ক'লে কিছু টকাৰ প্ৰয়োজন আছে তো সেইবাবে ইয়াতে বছৰেকীয়া হিচাপে ৰখা হ'ল কাৰণ এতিয়া বছৰেকীয়া ৰখা হিচাপে সময়টো নহয় বহুত পাৰ হৈ গ'ল তো গতিকে এখেতসকলৰ লগত যিহেতু বন্দবস্ত কৰিলোঁ এই অক্টোবৰ মাহত ৰখাৰ পৰা নেক্সট বছৰৰ অক্টোবৰ মাহলৈ ছিঙিবলৈ তেখেতসকলে ক'লে আৰু তো ঠিক আছে বাৰু আপোনালোকৰ যদি কোনো অসুবিধা নহয় তেনে মইতো ৰাখিবলৈ মঞ্জুৰ বুলি ক'লোঁ তো গতিকে মই ছিঙি আছোঁ ইয়াতে দেখিব পাৰে মই অলপ কেমেৰা দি আপোনালোকক দেখুৱাম আপোনালোকে চাবচোন এই গছজোপাটো আছে একদম বাৰু ওপৰলৈ তাৰমানে 2 বছৰ ধৰি ছিঙা নাই বুলি কৈছে পাণখিনি এনেকুৱা বেয়া হৈ গৈছে বহুত লুটি চান্দনিবোৰ বহুত ওলমি আছে আৰু বহুত জংঘলবোৰ আছে তো গতিকে আমি তেনেকৈ চাফা কৰি দিছোঁ একচুৱেলি এতিয়া পাণখিনি তেনেকৈ ছিঙা ছিজনটো নহয় কাৰণ এতিয়া দুখিলাকৈ ৰাখিব লাগে কিন্তু একচুৱেলি ইয়াত বহুত পাণখিনি পেলাব লগা হ'ল দেখিছে কিন্তু যোৱাকালি ছিঙিছিলোঁ আমি বহুত লুটি তাৰমানে 2 বছৰ ধৰি ছিঙা নাই যে তো সেইবাবে এনেকুৱা অলপ চাফা কৰি দিব লগা হৈছে দেখিব পাৰে এইবোৰ ওপৰলৈ আৰু একদম তামোললৈ গৈছিলে তো সেইবাবে ইয়াতে মাজত টুকুৰাই দি চাফা কৰিছোঁ আৰু এইজোপা ছিঙিলোঁ চাফা কৰি দিছোঁ যিহেতু এতিয়া বৰষুণ কম হৈ গ'ল একচুৱেলি এই বাগানখিনি আমি জানুৱাৰীৰ পৰা বা ফেব্ৰুৱাৰীৰ পৰা পালে বহুত ভাল আছিলে কাৰণ এইখিনি জেগাখিনি বহুত ধুনীয়া জীপ আছে জেগাখিনি পাণখিনি সোনকালে পখাব তো ধুনীয়াকৈ পাণ বনালোঁ হয় নেক্সট ইয়েৰ পৰা আমি নেক্সট বছৰৰ পৰা ধুনীয়াকৈ বনাম জখলা বনালোঁ বহুত ভাৰী তো ইফালেও আছে কেইডালমান আছে 10ডালমান আছে তো এতিয়া ৰাখিলোঁ কিছু টকা দি তো গাইজ তো ভাল লাগে লাইক কৰিব আৰু নতুন এনেকুৱা ভিডিঅ' লৈ আপোনালোকে ভাল লাগে যদি আপোনালোকে শ্বেয়াৰ কৰি দিব ঠিক আছে গাইজ তো ছাবস্ক্ৰাইব কৰিব বা ফ'ল' কৰিব গাইজ নিশ্চয় আৰু নতুন এটা ব্লগ লৈ ল'ব বাই বাই Babu, pegang langsung.